এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। আজি কৰ্মচাৰীসকলৰ কৰ্মবিৰতি NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি 1 ফেব্ৰুৱাৰী তাৰিখে কৰ্মবিৰতি ঘোষণা কৰিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ইতিমধ্যে প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। কৰ্মচাৰী পৰিষদে ইয়াত উল্লেখ কৰিছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত 38 সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ সিদ্ধান্ত আৰু 10 ছেপ্টেম্বৰ 2023 আৰু 1 অক্টোবৰ 2023 তাৰিখৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত বিভিন্ন সন্থা সংঘৰ সহযোগত বিগত 16 ডিচেম্বৰ 2023 তাৰিখে প্ৰতিবাদী সভা আৰু 1 ফেব্ৰুৱাৰী 2024 তাৰিখে কৰ্মবিৰতি পালন কৰা হ'ব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সভাৰ সিদ্ধান্ত মৰ্মে বিগত 16 ডিচেম্বৰ 2023 তাৰিখে গুৱাহাটীস্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছিল। আৰু চৰকাৰে এই বিষয়ত কোনো আশানুৰূপ পদক্ষেপ গ্ৰহণ নকৰাত আজি 1 ফেব্ৰুৱাৰী 2024 তাৰিখে ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা কৰা হৈছে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।